বৰ্তমানৰ সময়ত বেংক একাউণ্ট পাকিস্তানত নাই। কিয় থাকিব? পাকিস্তানত এতিয়া এই সময়ত এক্টিভ বেংক একাউণ্ট, গোটেই বেংক একাউণ্টবোৰ বন্ধ কৰি মোৰ পৰিবাৰে পাকিস্তান এৰি ভাৰতলৈ আহিছে। সেই সময়ত যি সময়ত পাকিস্তানত আছিলে তেতিয়া বেংক একাউণ্ট লাগে দোকানৰ পৰা বস্তু কিনিবলৈ। আৰু যেতিয়া পাকিস্তানক এৰিলে বেংক একাউণ্ট বন্ধ কৰি আহিলে। আৰু এটা অভিযোগ তেওঁ ওলাইছে যে এনেকুৱা যেন হৈছে যে একদম মানে পাকিস্তানৰ পৰা পইচা তেওঁৰ নিজৰ ব্যক্তিগত এমাউণ্টত জমা হৈছে। এইটো নহয়। প্ৰথম এই গোটেই প্ৰগ্ৰামটো হ'ল এটা আন্তঃৰাষ্ট্ৰীয় প্ৰগ্ৰাম, যি প্ৰগ্ৰাম আফ্ৰিকা, দক্ষিণ আমেৰিকা আৰু এছিয়াত বিভিন্ন দেশৰ ভিতৰত চলি আছে এনভাইৰনমেণ্টৰ ওপৰত। আৰু এনেকুৱা ধৰণৰ বহুত হয় আমাৰ স্পৰ্ট বহুত ধৰণৰ এনেকুৱা NGOবোৰ থাকে যে শিক্ষা ক্ষেত্ৰত এছিয়ান ডেভেলপমেণ্ট বেংক, ৱৰ্ল্ড বেংকৰ প্ৰজেক্ট আজি অসমৰ ভিতৰত হৈ আছে। এছিয়ান ডেভেলপমেণ্টৰ প্ৰজেক্টবোৰ আজি অসমৰ ভিতৰত কাজিৰঙাত হৈ আছে। তো একেৰাহে এনেকুৱা এটা ইণ্টাৰনেশ্যনেল প্ৰগ্ৰাম যাৰ পইচা কোনো পাকিস্তানৰ পইচা নহয়, আন্তঃৰাষ্ট্ৰীয় সেই চৰকাৰ যি তেওঁলোকৰ ফাণ্ডাৰ তেওঁলোকৰ পইচা, সেই পইচাটো ভাৰত পাকিস্তানৰ দুটা NGOৰ মাজত চুক্তি। যি সময়ত মোৰ পৰিবাৰ পাকিস্তানৰ NGOত আছিলে তেতিয়া সেই আন্তঃৰাষ্ট্ৰীয় পইচা তেখেতৰ সেই পাকিস্তান NGOৰ পৰা তেখেতৰ একাউণ্টত সোমাইছিল। যেতিয়া তেওঁ ভাৰতৰ NGO এমপ্লয়ী হ'ল, সেই পাকিস্তানৰ NGOয়ে ভাৰতৰ NGO য'ত তেওঁ চাকৰি কৰিছিল তেওঁলোকক ট্ৰান্সফাৰ কৰিলে আৰু মাত্ৰ এমাহৰ কাৰণে সেই ভাৰতৰ NGOয়ে সেই পইচাটো, এই আন্তঃৰাষ্ট্ৰীয় পইচাটো তেখেতৰ একাউণ্টত জমা কৰিলে। কিন্তু তেওঁতো এমপ্লয়ী, তেওঁ এটা ভাৰতীয় NGOৰ এমপ্লয়ী। এমাহৰ বাবে এই দুটা যেতিয়া শ্বিফটিংটো হ'ল, পাকিস্তান NGO, ইণ্ডিয়া NGOৰ মাজত এনেকুৱা হ'ল। আৰু গোটেইখিনিতো আমি আকৌ কওঁ, আমাৰ ইলেকশ্যনৰ সময়ত আমি এফিডেভিটবোৰ নিদিওঁ নেকি? ভাৰত চৰকাৰৰ ওচৰত আমি স্পাউচৰ এফিডেভিট নিদিওঁ নেকি? বেংক ষ্টেটমেণ্টবোৰ নিদিওঁ নেকি? এইখিনি কথা 2014-15 কথা। এইখিনি বেংক ষ্টেটমেণ্ট কি মোদী চৰকাৰৰ ওচৰত নাই নেকি? পাকিস্তানৰ পৰা একাউণ্ট পাইছে কি যে মানে যেতিয়া টায়াৰ যেতিয়া পাংচাৰ হৈ গ'ল, একদম হাৱাটো থুচিবলৈ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰী, কৰি আছে।